নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা মটিভেশ্যনেল কাহিনীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি টিভিত দেখি থাকোঁ, ডিস্কভাৰী চেনেলত দিয়ে থাকে, প্ৰায়ভাগ দেখিয়ে থাকোঁ বাঘ আৰু হৰিণা। যেতিয়াই বাঘে হৰিণাক দৌৰায় তেতিয়াই হৰিণাই বাঘৰ ওচৰত হাৰ মানে আৰু বাঘে হৰিণাক ধৰি পেলাই খাব পাৰে। কিন্তু আপুনি জানেনে, হৰিণাৰ তীব্ৰ গতি হৈছে, অৰ্থাৎ হৰিণাই ঘণ্টাত 90 কিলোমিটাৰ স্পীডত দৌৰিব পাৰে আৰু বাঘে মাত্ৰ 60 কিলোমিটাৰ স্পীডতহে দৌৰিব পাৰে। চাবলৈ গ'লে বাঘতকৈ হৰিণাৰ গতিবেগ বেছি। তথাপিও কিন্তু বাঘে হৰিণাক ধৰি পেলাই খাব পাৰে। ইয়াৰ কাৰণ কি জানেনে? হৰিণা যেতিয়া দৌৰে ন, তেতিয়া তাৰ মনত এটা ভয় থাকে যে বাঘটোৱে আহি পেলাই তাক খাব, ধৰিব। সেইকাৰণে সি দৌৰি গৈ থাকোঁতে বাৰ বাৰ সি পিছলৈ ঘূৰি চাই গৈ থাকে। কিন্তু বাঘে জানে যে হৰিণাতকৈ তাৰ গতিবেগ কম আৰু হৰিণাই তাতকৈ বহুত বেছি স্পীডত দৌৰিব পাৰে। সেইকাৰণে সি নে সোঁ নে বাওঁ, নে ওপৰ নে নিচে, নে সি পিছলৈ, কেৱল হৰিণাটোকে লক্ষ্য কৰি সেই হৰিণাটোৰ পিছত তীব্ৰ গতিৰে যিমান পাৰে সিমান দৌৰিবলৈ চেষ্টা কৰে আৰু পিছত সি হৰিণাটোক ধৰিব পাৰে। ইয়াৰ পৰা আমি কি বুজিলোঁ? ইয়াৰ পৰা বুজিবলগীয়া এটাই হ'ল, যেতিয়াই আমি আমাৰ লক্ষ্যৰ পথত আগবাঢ়ি যাওঁ তেতিয়া আমি পিছলৈ ঘূৰি চোৱাৰ কোনো দৰকাৰ নাই। অৰ্থাৎ মই যেতিয়া নিৰ্ধাৰণ কৰিলে মই এইটো লক্ষ্যৰ পথতে যাম, মই এইটোকেই মই নিৰ্ধাৰণ কৰি ল'ম, তেতিয়াহ'লে পিছলৈ ঘূৰি চোৱাৰ কাৰণ কি? আপোনাক পিছলৈ ঘূৰি চাবলৈ বহুতবাৰ ক'ব, কিন্তু আপুনি পিছলৈ ঘূৰি চাই অযথা সময় নষ্ট নকৰিব আৰু সময় নষ্ট নকৰাকৈ নিজৰ লক্ষ্যৰ পথত আগুৱাই যাওক। যদি আপুনি হৰিণাটোৰ দৰে আগে পিছে বা পিছলৈ ঘূৰি চায় আৰু মনত যদি ভয় আৰু শংকা লৈ লক্ষ্যৰ দিশত আগুৱাই যায়, তেতিয়াহ'লে আপুনি কেতিয়াও আপোনাৰ লক্ষ্য স্থান নাপাব। বাঘটোৰ দৰে নিৰ্ভীক আৰু সাহসিকতাৰে আপোনাৰ লক্ষ্য দিশত আগুৱাই যাওক, পিছলৈ নোচোৱাকৈ। তেতিয়া আপুনি আপোনাৰ জীৱনত সফলতা পাবই পাব।